আমি এতে আছো কোনোদিন ক্ষতি করো না আমি নিশ্চিতভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন ৰঙিয়াৰ মৰাণজনা হাতীখোলা পথাৰত অনুষ্ঠিত হৈছিল বুলি ক'ব লাগিব কাৰণ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙিয়াৰ মৰাণজনা হাতীখোলা পথাৰত 9, 10, 11 তাৰিখলৈকে অনুষ্ঠিত হৈছিল। কাইলৈৰ পৰা আচলতে দেখা গৈছে যে বহুতো ভকত বৈষ্ণৱ বিভিন্ন ঠাইৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা ভকত বৈষ্ণৱৰ স্ৰোত বৈছিল এই মৰাণজনা হাতীখোলা পথাৰত। আজি দেখিবলৈ পাইছে মোৰ সতীৰ্থই দেখাব এক নিমাওয়া পৰিৱেশ। আচলতে ভক্তসকলে যিসকল ভক্ত দূৰ দূৰণিৰ পৰা আহিছিলে সেই দূৰ দূৰণিৰ ভক্তসকল আজি ঘৰমুৱা হৈছে, অশ্ৰুহিত নয়নেৰে আজি বিদায় লৈছে এই মৰাণজনা হাতীখোলা পথাৰৰ পৰা। মই কিছু ভকত আছে ইয়াত, ভকত বাসকল আছে, মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ গৈছোঁ, যিহেতু তিনিদিনীয়া আয়োজন কৰিছিল এই ৰঙিয়াৰ মৰাণজনা হাতীখোলা পথাৰত, আজি ভক্তসকলক গৈছে, কিছু সময় পিছত আপোনালোকক ইয়াৰ পৰা বিদায় মাগিব, কেনেকুৱা অনুভৱ? কৃষ্ণ জয় গুৰু শংকৰ জয় জয়তে আমি সমস্ত ভকত বান্ধৱ আই মাতৃ সমস্ত চৰণপদত ভক্তিবিলাক সেৱা নিবেদন কৰাৰ লগতে এই নিউজ চেনেল প্লাছ চেনেলৰ সমূহ কৰ্মকৰ্তালৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি আচলতে অনুভৱটি আচলতে কথাৰে বুজাব নোৱাৰি, ভাষাৰে বুজাব নোৱাৰি। আজি তিনিদিনীয়া কাৰ্যসূচীৰে ৰঙিয়াবাসীয়ে 3 মাহ আগৰ পৰা যি অহৰহ প্ৰচেষ্টাৰ মাজত এই গুৰুগৃহভাগ কৰিলে, সমস্ত পৰিৱেশটো এটা সুন্দৰ পৰিৱেশত বৈকুণ্ঠলৈ পৰিণত কৰিছিল। আচলতে ক'ব গ'লে সংযোগটো যিমান আনন্দকৰ, বিয়োগটো বিচ্ছেদটো আচলতে অতি দুখকাতৰ। কিন্তু আমি খন্তেকীয়া বিদায় যদিও আচলতে আটাইৰে অন্তৰত চুই গৈছে এই বিদায়টোনো কি বস্তু। আমি আচলতে এইকেইদিন দ্বিতীয় বৈকুণ্ঠত এটা পৰিয়ালৰ দৰে সমবেত হৈ প্ৰভু সন্তৰ গুণানুকীৰ্তন কৰি চবে ৰং ৰহইচ কৰি কি আনন্দত মতলীয়া হৈ আহিছিলোঁ। আজি কিন্তু আমি চকু পানীৰে শদিয়াৰ পৰা ধুবুৰীলৈ যিমান ভক্তৰ ইয়াত পদাৰ্পণ হৈছিল তেৰা সমস্তক আমি বিদায় দিবলগীয়া হৈছে, অতি কাঠৰ প্ৰাৰ্থনা আমি বিদায় দিবলগীয়া হৈছে। তাৰ লগতে এটা কথা আমি চেনেলৰ যোগেৰে আহ্বান জনাইছোঁ, তেৰা সমস্তক আমি সেৱা কৰোঁতে ক্ৰুটি বিচ্যুতি নিশ্চয় হৈছে। বিশেষকৈ নামঘৰ বাকৰিত তেওঁলোকে সেৱাভাগ লৈ এমুঠি প্ৰসাদৰ বাবে হাহাকাৰ কৰিছিল, সেইখিনি আমি সমস্তকে দিব পাৰিছোঁ নাই সেয়া ঈশ্বৰৰ ওচৰত আমি আশা ৰাখিছোঁ। লগতে ভকত বান্ধৱৰ ওচৰত আপোনালোকৰ চেনেলৰ যোগেৰে আমি তথাপি নামঘৰ সমিতিৰ হৈ ক্ষমা প্ৰাৰ্থনা জনাইছোঁ এটাই কথা, কাৰোবাক যদি আমি সন্তুষ্ট কৰিব পৰা নাই, তেওঁক যাতে নিজ গুণে সন্তুষ্ট হৈ ভগৱন্তৰ কৃপাত সুখে থাকে আৰু আমালৈ আশীৰ্বাদ প্ৰেৰণ কৰে। কৃষ্ণ ইয়াকে কৈছোঁ। নিশ্চয়কৈ আচলতে এই নামঘৰ বাকৰিত আচলতে দেখা গৈছিল যে কালিলৈকে দেখা গৈছিল যে বিভিন্ন দূৰ দূৰণিৰ ভক্তসকলে ইয়াত আচলতে সেৱা লৈছিল আৰু আজি এক শূন্য পৰিৱেশ হৈ পৰিছে। বৰ্তমান সময়ত যিসমূহ শিবিৰ আছিলে 111টা শিবিৰ আছিলে, এই 111টা শিবিৰো আজি শূন্য হৈ পৰিছে, কিয়নো ভকত বৈষ্ণৱসকলে নিজৰ ঘৰলৈ আজি গমন কৰিছে আৰু ভকত আছে। আপোনাৰ ওচৰলৈ গৈছোঁ, কেনেকুৱা অনুভৱ, যিহেতু আজি বেয়া লগা পৰিৱেশ? জয় গুৰু শংকৰ হ'ল এতিয়া আমাৰ বাপ বান্ধৱসকল গৃহমুখী হৈছে। আমি নামঘৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি বাপকে প্ৰমুখ কৰি আমাৰ সদস্য বাপসকলো ইয়াত উপস্থিত আছে। এই বিদায় বেলা খুব সুমধুৰ নহয়, কিন্তু আমি ইমান দুখ লাগিছে। আজি আমি প্ৰায় 3 মাহ ধৰি এই নামঘৰৰ সম্পূৰ্ণকৰণ কৰাৰ সকলোৱে সম্পূৰ্ণভাৱে গৃহৰ কামবিলাক এৰি আহিও ভকতবিলাকে এই কামত লাগিছিল। তেখেতসকলক মই সেৱা জনাইছোঁ। আজি বিদায় বেলাত কিদৰে তেখেতসকলক মই বিদায় দিম, মানে অন্তৰৰ ভাষা বিচাৰি পোৱা নাই। মই গুৰুজনাৰ এই নীতি আদৰ্শ যাতে তেখেতসকলৰ লগত লৈ যাতে এই পৃথিৱীত যাতে আমি গুৰুজনাৰ নীতি আদৰ্শ আমি সুন্দৰভাৱে সকলোৱে ৰাখি যাতে গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰত আমি লাগি যাব পাৰোঁ, মই ইয়াকে আহ্বান জনাইছোঁ যে শ্ৰীমন্ত শংকৰদেৱৰ যি মানে তেওঁৰ কল্পনা, তাক যাতে আমি বাস্তৱ ৰূপ দিব পাৰোঁ ভকত বৈষ্ণৱৰ মাজত। ইয়াকে তেখেতে আমাক 570 বছৰ আগতে আমাক নীতি আদৰ্শ দেখুৱাই থৈ গৈছে। তাক মাথো আমি তাক নিৰ্দেশনা হিচাপে, তাক নীতি আদৰ্শ হিচাপে লৈ আমি যাতে সকলোৱে চলি থাকিব পাৰোঁ, বা গুৰুজনৰ একদেৱ এক শিৱ এক বিনে নাই কেৱ এই বাণীখিনিকে সাৰোগত কৰি যাতে এক কৃষ্ণদেৱক যাতে আমি সকলোৱে পূজা অৰ্চনা কৰিব পাৰোঁ, তাকে হৃদয়ত লৈ যাতে নেদেখাজনৰ চৰণত সকলোৱে প্ৰাৰ্থনা কৰিব পাৰোঁ, যা বৈকুণ্ঠ ধামত যাতে গতি কৰাৰ পিছতো যাতে তেওঁৰ চৰণতে আমি শিৰণত কৰি আমি যাব পাৰোঁ, তাকে আমি কামনা কৰিছোঁ। আৰু 93 সংখ্যক মূল অধিৱেশন আপোনালোকে চাওক, আজি একেবাৰে জনশূন্য, একেবাৰে শূন্য, কোনো মানুহৰ এতিয়া সমাগম নোহোৱাই হৈছে। যোৱাকালি প্ৰায় 40 লাখ ভকতে ইয়াত আহি ইমান ধুনীয়াকৈ পদাৰ্পণ কৰি ৰঙিয়াৰ সুনাম অৰ্জন কৰিছিল, আজি ম্লান হৈ গৈছে।
কিন্তু যাব লাগিব আমি সকলোৱে সাংসাৰিক মানুহ বা গৃহমুখী মায়াত থকা মানুহ নিজৰ নিজৰ গৃহবিলাকত কাম আছে তথাপি যিটো এই মধুৰ সম্পৰ্ক আমাৰ এই 4 দিনৰ যি মধুৰ সম্পৰ্ক ইয়াক আমি বাস্তৱ ৰূপ দিয়াৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আৰু অনাগত দিনত সকলো হৰিহৰ মাজেৰে যাতে আমি জীৱনবিলাক ধন্য কৰিব পাৰোঁ তাৰে আশাৰে আপোনালোকক ধন্য জনাইছোঁ আৰু আমাৰ ইতিমধ্যে প্ৰায় 56খন জিলাৰ ভকতবিলাক ঘৰলৈ গৈছে তেখেতসকলে এই যাত্ৰা যাতে সুন্দৰভাৱে গৃহমুখী হ'ব পাৰে গৃহত গৈ পাব পাৰে তাৰে আমি কামনা কৰিছোঁ বাটত যাতে কোনো ধৰণৰ অসুবিধা নহয় তেখেতসকলৰ সকলোকে আমি সেৱা জনাইছোঁ আৰু বাপসকলৰ আমাৰ নামঘৰ পৰিচালনা সমিতি নহয় আদৰণীয় সমিতিৰ সমূহ বিষয়ববীয়া তেখেতসকলে যথেষ্ট কৰাৰ মানে কষ্টৰ বিনিময়ত আজি এই অধিৱেশনখন আমি পৰিচালনা কৰিব পাৰিছোঁ সকলোৱে দিন ৰাতি একাকাৰ কৰি কাম কৰিছে কোনোৱে বহি থাকিব পৰা নাই বিশেষকৈ আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰাই প্ৰাথমিকৰ এজন সদস্য হওক প্ৰাথমিকৰ সভাপতি সম্পাদককে হেৰি কৰি সকলোৱে সম্পূৰ্ণ কামত লাগিছে আইসকলকো আমি বাদ দিব নোৱাৰোঁ আইসকলে হাতেৰে লাৰু বান্ধোতে হাতবিলাক বিষাই যায় তথাপি প্ৰায় 2টা-3টা বজালৈকে তেখেতসকলে লাৰু প্ৰস্তুত কৰি আজি অধিৱেশনত কোনো ধৰণৰ আমি বিস্কুট কিনা নাই সেইকণো কৰিছে আমাৰ আইসকলে লাৰু বনাইছে পিঠাগুড়ি খুন্দি পিঠা বনাইছে সেই সকলোকে আমি সেৱা জনাইছোঁ তেওঁলোকৰ জীৱনো ধন্য হওক কৃষ্ণ কৃষ্ণ নিশ্চয়কৈ আৰু এজন আই আছে আৰু এগৰাকী আই আছে বাইদেউ আপোনাৰ ওচৰলৈ গৈছে যিহেতু এতিয়া আপোনালোকে কিছু সময় পিছতে কৰ্ম হ'ব কেনেকুৱা অনুভৱ এই 4 দিন আপোনালোকে যি কৃষ্ণ জয় গুৰু শংকৰ আজি আমি ইয়াত আহি থকা 4 দিনেই হ'ল এই 4 দিনত আমি বহু ধৰণৰ আই বাপ সমস্ত লগ পালোঁ ইয়াত মানে কোনো ধৰণৰ চিনাকি অচিনাকি আহি পৰা নাই আৰু সকলো ধুনীয়াকৈ মিলি জুলি ইয়াত মানে সকলোৱে কষ্ট হেৰি কৰিছে বহুত ভালেই লাগিল আৰু আজি আৰু এগৰাকী আই আছে আপোনাৰ কেনেকুৱা অনুভৱ কৃষ্ণ জয় গুৰু শংকৰ ভালেই লাগিছে আজি 4 দিন হ'ল আমি ইয়াতে থাকিব গোটেই এখন ঘৰৰ পৰিয়াল যেন লাগে সেনেকুৱাই লাগি আছিল কিন্তু আজি এই বিদায় মুহূৰ্তত অলপ দুখ লাগিছে সকলোৱে এৰি থৈ যাবলগীয়া হৈছে এই মুহূৰ্তটো অলপ সহ্য কৰিব নোৱাৰা পৰিৱেশ তথাপিতো আমি এতিয়ালৈকে আছোঁৱে এৰিব পৰা নাই যামগৈ আমিও তাৰপিছত সকলো বান্ধৱে এই আইসকল আই মাতৃসকল চিনাকি হৈছোঁ যদিও আমাৰ আজিকালি ফোনৰ যুগ গতিকে ফোনেৰে সকলোৱে যোগাযোগটো ৰাখিব নিশ্চয়কৈ এনেদৰে আচলতে ভকত বৈষ্ণৱ যিসকল আছে সেইসকলক কিছু সময় পিছতে গমন কৰিব নিজ নিজ বাসস্থানলৈ এটা আৱেগিক পৰিৱেশে বিৰাজ কৰিছে ৰঙিয়াৰ মৰঞ্জনা হাতীখোলা পথাৰত।